নমস্কাৰ জিন্তি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই কেকৰ ৰেচিপি এটা লৈ পেলাই আহিছোঁ, ব্লেক ফৰেষ্ট কেকৰ। আৰু ৰেচিপিটো মোৰ ফ্ৰেণ্ড কেইজনমানে কৈ আছিলে যে তেওঁলোকক ব্লেক ফৰেষ্ট কেকৰ ৰেচিপি লাগে। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি পেলাই মই কেকৰ ৰেচিপিটো আনিছোঁ আজি। মই স্পঞ্জৰ পৰা দিয়া নাই বাৰু কেকটোৰ ৰেচিপি। আৰু মই আইচিং টেকনিকখিনি, ব্লেণ্ড কৰাখিনি, ক্ৰীম কেনেকৈ ব্লেণ্ড কৰিব লাগে সেইখিনি অলপ থুলমূলভাৱে দেখুৱাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। আৰু যিসকলে নতুনকৈ শিকি আছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব। আৰু কেনেকৈ কি কৰিব লাগে তাৰো কিছুমান টিপছ দিছোঁ। আৰু অতি সহজতে বনাব পৰা কেকটো হৈছে ব্লেক ফৰেষ্ট কেক। খায়ো বহুত টেষ্টি লাগে, মই কিন্তু খাই ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। আৰু আহকচোন বাৰু ভিডিঅ'টোলৈ যাওঁ, তেতিয়া আপোনালোকে চাব পাৰিব আৰু চাই পেলাই ক'ব পাৰিব যে কেনেকুৱা হৈছে। ভাল লাগিলে কমেণ্ট কৰিব, পৰাপক্ষত শ্বেয়াৰ কৰিব। আৰু বেল আইকনটো টিপি ৰাখিব। বেল আইকনটো টিপাৰ পিছত অল কৰি দিব, তেতিয়া মোৰ ন'টিফিকেশ্যনখিনি পাই থাকিব, মোৰ ভিডিঅ'খিনি আপোনালোকে চাবলৈ পাই থাকিব। আৰু সেয়াই, নতুনকৈ আগবাঢ়ি গৈ আছোঁ আৰম্ভ কৰি পেলাই। প্ৰথম কি হৈছে নাজানো আৰু কিমানখিনি আগবঢ়াই নিব পাৰিছোঁ। ভুল ভ্ৰান্তি হয় কিছুমান ক্ষেত্ৰত, ভালকৈ কথা ক'বও নাজানো বাৰু সেইটো এটা কথা। চাব ভিডিঅ'টো আপোনালোকে। বহুতে সুধি থাকে মই ক্ৰীম ব্যৱহাৰ কৰোঁ। এইটো নন ডায়েৰী ক্ৰীম যেতিয়া লিখা থাকিব, আৰু ডিলাইটটো মই ব্যৱহাৰ কৰোঁ। হুইপ ক্ৰীমৰ নন ডায়েৰী ক্ৰীম লিখা থকাটো আপোনালোকে ব্যৱহাৰ কৰিব। মই ডিলাইটটো আৰু ট্ৰপ'লাইটটো মই দুইটাই ব্যৱহাৰ কৰোঁ। দেখুৱাই দিছোঁ আপোনালোকক। আৰু কেনেকৈ ব্লেণ্ড কৰোঁ সেইটো মই দেখুৱাই দিম আপোনালোকক। প্ৰথম ঘাটটো দিব, দেখুৱাই দিয়া ঘাটটো দেখুৱাই দিয়ে। প্ৰথম দেখিছে, এই প্ৰথম কৰোঁতে প্ৰথম ঘাটটো দিব দিম। ঠিক আছে, চিচাৰ বাউল ল'লে বৰচিলৰহে ল'ব আপোনালোকে। বাকী মই বাউল ইউজ কৰি পোৱা নাই, ভয় লাগে। কিন্তু প্লাষ্টিকৰ কেতিয়াও নল'ব, আপোনালোকে ষ্টীলৰ ল'ব পাৰে। ষ্টীলতো মই কৰি পোৱা নাই, কিন্তু ষ্টীলৰ ল'ব পাৰে, প্লাষ্টিকৰ নল'ব আপোনালোকে। ঠিক আছে, এয়া চাওক মোৰ হৈ গৈছে ক্ৰীমখিনি। এয়া চাই ল'ব পাৰে আপোনালোকে, প্ৰমাণটো চাব এনেকৈ কৰি পেলাই। এয়া এইটো জুমটো উঠি আহিছে দেখিছে। মই উবিয়াই পেলাই দেখুৱাই দিম বাৰু আপোনালোকক। এয়া হৈ গৈছে তাৰমানে। ইয়াত লাগি থকা ক্ৰীমখিনি তেতিয়া এৰাই যায়। এতিয়া মই আপোনালোকক উবিয়াই পেলাই দেখুৱাই দিম। এয়া চাওক, বাউলটোৰ পৰা অকণমানো ক্ৰীম পৰা নাই, একদম পূৰা উবিয়াই দেখুৱাই দিছোঁ। তাৰমানে আমাৰ ক্ৰীমখিনি হৈ গৈছে সম্পূৰ্ণকৈ, আৰু ফেটিব নালাগে। ইয়াতকৈ ফেটিলে আপোনালোকৰ মেল্ট হৈ যাব। এয়া মই চেৰি কুটি লৈছোঁ। অপশ্যনেল, আপোনালোকে দিব পাৰে নিদিব পাৰে, দিলে সোৱাদযুক্ত হয়, সেইকাৰণে মই দি লৈছোঁ। কিহত ব্যৱহাৰ কৰিম আপোনালোকে চাই থাকিব। এইটো একেবাৰে তলৰ লেয়াৰটো মই দিছোঁ। মই চেনি দি পেলাই লোৱা নাই পানীখিনি, নৰ্মেল পানী লৈছোঁ। তো ব্লক এইটো ব্লেক ফৰেষ্ট কেক, সেইকাৰণে এইটোত পানী অকণমান বেছি দিব লাগিব। কেকটো খুব ড্ৰাই হয়। যাক লাগে তেওঁলোকক চেনিৰ পৰিমাণটো কম লাগে, সেইকাৰণে মই আজি কেকটো যিটো স্পঞ্জ বনাইছোঁ সেইটো চেনি নাই দিয়া, মিল্ক মেড দি পেলাই বনাইছোঁ। যদি আপোনালোকৰ ৰেচিপিটো লাগে জনাব। আপোনালোকে কমেণ্ট নকৰেই, কমেণ্ট কৰিলে মোৰ ৰেচিপিবিলাক দিবলৈ সুবিধা হয়। আপোনালোকক কেনেকুৱা ধৰণৰ ৰেচিপি লাগে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বহুতে ফেচবুকত দিলে চাব নাজানে, কেনেকৈ চাব লাগে মই বাৰু এইটো এটা আপোনালোকক দেখুৱাই দিম। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
আগতো মোৰ ভিডিঅ' দিয়া হৈছে আপোনালোকে সদায় নাইফখন এনেকৈ ধৰিব মই চকলেট গুড়া কৰি লৈছোঁ কি চকলেট দিছে মই চকলেটটো দেখুৱাম আপোনালোকক কি চকলেট ব্যৱহাৰ কৰিছোঁ পেকেটটো দেখুৱাম তাৰপিছত চেৰি দিব পাৰে এনেকৈ আপোনালোকৰ ওপৰত কথা কেকটো দিব পাৰে নিদিব পাৰে দিলে সোৱাদ হয় কেকটো মোৰ হাফ কেজি কেক 3টা লেয়াৰ হৈছিলে মই এইটো প্ৰথম লেয়াৰটো দিছোঁ দেখিছে অকণমান এনেকৈ কাটি লৈছোঁ ৰাউণ্ড হৈ থাকিলে দিবলৈ অলপ প্ৰব্লেম হয় আৰু শেপটো ভাল লাগিব সেইকাৰণে মই কাটি লৈ পেলাই প্ৰথম লেয়াৰটো মই মাজত দিছোঁ চাই লওক আপোনালোকে কাটিংটো দেখুওৱা নাই আপোনালোকক লাগিলে জনাব আপোনালোকে যে আমাক কাটিঙৰ পৰা কেক দিব স্পঞ্জ কেক লাগে কি কি কেকৰ মানে ৰেচিপি লাগে সেইখিনি আপোনালোকে দিলে মোৰ ৰেচিপিটো দিবলৈ সুবিধাজনক হয় আৰু আপোনালোকৰ কিবা থাকিলেও ৰেচিপি মোৰ লগত শ্বেয়াৰ কৰিব কিবা থাকিলে জনাব যে এইটো কেক এনেধৰণেও বনাব পাৰি নেকি সুধিলে ভাল লাগে কিবা কুৱেশ্যন বহুতো দেখোঁ আপোনালোকে কমেণ্ট নিদিয়ে লাইক এটা দি থৈ দিয়ে সুধিলে ভাল লাগে ৰেচিপিটো দিবলৈ মই সেকেন্ড লেয়াৰটো দিছোঁ এইটো ব্লেক ফৰেষ্ট কেকটো বহুত টেষ্টি হয় ময়ো খাই ভাল পাওঁ কিনাৰটো এনেকৈ ক্ৰীম লৈ আপোনালোকে ফিল আপ কৰি দিব কিনাৰটো লাষ্টলৈ ফিল আপ কৰিবলৈ নাৰাখিব অসুবিধা হ'ব যিসকলে নতুনকৈ শিকি আছে বা ঘৰতে বনাবলৈ লৈছে আৰম্ভ কৰিছে তেওঁলোকৰ সুবিধাৰ কাৰণে দিছোঁ আপোনালোকৰ কিবা যদি কুৱেশ্যন থাকে কৰিব বাৰে বাৰে কৈ আছোঁ মই আৰু কেনেকুৱা ধৰণৰ ৰেচিপি লাগে সেইটো জনাব চকলেটৰ গুড়া যিটো মই লৈছোঁ এইটো মই ডাৰ্ক কম্পাউণ্ড ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ এটা হোৱাইট কম্পাউণ্ড থাকে মই চকলেট বনাবলৈ আপুনি যিখিনি ডেকৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰোঁ এইটো মই ব্যৱহাৰ কৰোঁ ডাৰ্ক কম্পাউণ্ড এইটো দেখিছেনে আপোনালোকে এইটো চাই লওক এইটো ব্যৱহাৰ কৰোঁ ইয়াত যে মই ব্যৱহাৰ কৰিছোঁ এইখিনি গুড়াখিনি দিছোঁ এইটো লৈছোঁ ভিতৰত এইটো থাকে আধা ল'লোঁ ব্যৱহাৰ কৰিবলৈ কেক বনাই থাকোঁতে এইটো আৰু মই যিখিনি ডেকৰেশ্যন কৰোঁ বেলেগকৈ কৰোঁ আপোনালোকক দেখুৱাইছোঁ ডেকৰেশ্যনৰ কাৰণে যিখিনি চকলেট বনাইছোঁ সেইখিনি এইটোৰ পৰাই বনাইছোঁ আৰু আছে হোৱাইট কম্পাউণ্ড এটা সেইটোৰ পৰা এই কাটাৰখনে মই কেক কৰা কাটাৰখনে মই গুড়া কৰি লৈছোঁ
আপোনালোকে যিখন আমি সালাড পিছো সেইখন ৰুকনিটো ৰুকি ল'ব পাৰে বা নাইফে কুটি ল'ব পাৰে, চুৰিখনে সৰু চুৰিখনে কুটি ল'ব পাৰে, কিন্তু আপোনালোকে সেইখন ভেজিটেবল কাপটো কাটিবলৈ ব্যৱহাৰ নকৰিব। আৰু সদায় চকলেট আপোনালোকে ফ্ৰিজত নাৰাখিব কেতিয়াও। একদম সহজভাৱে বনাব পৰা কেকটোৱে হ'ল ব্লেক ফৰেষ্ট কেক, আৰু খাবলৈও খুব টেষ্টি। মই যিটো স্পঞ্জটো বনাইছোঁ সেইটো কণী নিদিয়াকৈ বনাইছোঁ আজি। আপোনালোকে কিনাৰটো আগতে ফিল আপ কৰি ল'ব, ফিনিচিং দিব নালাগে, ফিল আপ যিটো হৈ থাকে ফিল আপ কৰিব লাগে। গাঠা যিটো থাকে আচলতে ফাঁক হৈ থাকে সেইটোকে ফিল আপ কৰি ল'ব। চাফা কৰি ল'ব, বাৰে বাৰে একেখিনি ক্ৰীমকে ইউজ নকৰিব, নাইফখন চাফা কৰি ল'ব। এইটো মই এনেকৈ উঠাই দিছোঁ, এইটো চাফা কৰি দিব এনেকৈ সাৱধানে ল'ব।
আজি কেকটো ইমান ফিনিচিং নালাগে, কিন্তু বেলেগ কেক থাকিলে বনালে আপোনালোকে বেলেগ কেক বনালে যিখিনি প্লেইন কেক বনায় সেইখিনিত আপোনালোকে ফিনিচিংটো ভালকৈ কৰিব। কিন্তু মই আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ আপোনালোকক। কেকটো দিছে, কেকটো দেখিবলৈ নিদিব আপোনালোকে। কেকটো অকণ ইয়াত জিলিকি গৈছে, দেখিছে? হৈ গৈছে আজি কেকটো। এতিয়া মই ডেক'ৰেশ্যনখিনি কৰিবলৈ আগবাঢ়িম। তাৰ আগতে প্লেটটো চাফা কৰি লওঁ। কাষ্টমাৰৰ অৰ্ডাৰ মতে কৰোঁ অৱশ্যে ডেক'ৰেশ্যনটো মই। হাতেৰেও দিব পাৰে, মই নাইফখনে দিছোঁ। একদম সহজতে বনাব পৰা, আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাব বনাবলৈ। ওপৰলৈ কেনেকৈ দিবা তুমি সেইবিলাক? দিম নহয়, জানো ওপৰত দিবলৈ। প্ৰথমে তলটো ফিনিচিং কৰি লৈছোঁ। কৰি ল'ব।
প্ৰায় হৈ গৈছে আমাৰ কেক। ভালকৈ চাফা কৰি ল'ব, তাৰপিছতে বাকী ডেক'ৰেশ্যনখিনি কৰিব কিন্তু। নূৰ নং 2 দেখিছেনে আপোনালোকে? ষ্টাৰ নোজল, ডাঙৰ ষ্টাৰ নোজলটো ল'ব ডেক'ৰেশ্যনৰ কাৰণে। মই এইটো লৈছোঁ, আৰু কাষত বৰ্ডাৰটো মাৰিবৰ কাৰণে এইটো ষ্টাৰ নোজলে লৈছোঁ, এইটো সৰুটো লৈছোঁ। চাই লওক। কিন্তু ভিডিঅ'ত ভালকৈ দেখুৱাই দিছোঁ। যিখিনি নতুনকৈ শিকিছে, এগৰাকী মোৰ আছিলে, আমাৰ তাৰে হয়, তেওঁ মোক সুধিছিলে, সেইকাৰণে মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এইটো পাইপিং বেগত মই ক্ৰীমটো ফিল আপ কৰি ল'লোঁ। ষ্টাৰ নোজলটো আপোনাক দেখুৱাইছোঁৱেই, এইটো পাইপিং বেগত মই ফিটিং কৰিলোঁ, ভৰাই লৈ সন্মুখটো কাটি লৈছোঁ। মই আগৰ ভিডিঅ' দিছোঁ, সেইটো ভিডিঅ'ত আপোনালোকে দেখিলে জনাব, দেখুৱাই থকা নাই আৰু আজি মই কাটিং কৰি পেলাই ভৰাটো। প্ৰেছ কৰিব, এক পাক ঘূৰাব আৰু উঠাই দিব। চাই আছেনে আপোনালোকে? এতিয়া এই যিখিনি গুড়া আছে মই মাজত ডেক'ৰেশ্যনত দিম, চাই লওক।
এইটো আমাৰ ব্লেক ফৰেষ্ট কেক ৰেডি হৈ গ'ল। এটা 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 চেৰি দি যাম আমি পেলাই চাই থাকিব। এইটো মই একেলেঠেৰে দি যোৱা নাই, আপোনালোকে দিব পাৰে, একেলেঠেৰে দি যাব পাৰে, মই কিন্তু দি যোৱা নাই। হৈ গ'ল, দেখিছে ওপৰৰ পৰা দেখুৱাচোন ধুনীয়াকৈ। এইটো কেক আমাৰ ৰেডি হৈছে। এই দেখিছে এটা ফুলেৰি এটা মই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটেইকেইটাতে দিব পাৰে, মই এনেকৈ ভাল লাগিছে কাৰণে মই এনেকৈ দিছোঁ। ৰেডি। আৰু অকণমান মই বাউণ্ডাৰীটো মাৰি দিম, চাই থাকিব আপোনালোকে। অকণমান আঁতৰৰ পৰা দিব। কেক ৰেডি। এইটো মই চকলেটৰ পৰা বনাইছোঁ, ডাৰ্ক কম্পাউণ্ডৰ পৰা। তাৰ ওপৰত নামটো লিখিছোঁ। প্ৰথমতে ক্ৰীমে লিখিছোঁ, তাৰপিছত জেল দি ডেক'ৰেশ্যন কৰি এইটো হাফ কেজিৰ হয়। হাফ কেজি আচলতে আমি ঘৰত বনোৱাখিনি হাফ কেজিটো পূৰা একজেক্টলি দিবলৈ অলপ প্ৰব্লেম হয়, সদায় বেছিয়ে হয় হাফ কেজিতকৈ। মই আপোনালোকক ৱেইটটো কৰি দেখুৱাই দিম বাৰু। এয়া ষ্টিকটো একদম সৈতে কেকটো কিউট লাগিছে। এইটো মই ৱেইট মেচিনত ৱেইট কৰি দেখুৱাইছোঁ, দেখিছে। আৰু 770 গ্ৰাম আছে হাফ কেজি কেকটো, যথেষ্ট বেছি আছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব।